গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ডেইলি ব্লগ এইটো ছেকেণ্ড হয়। তো একদম ৰাতিপুৱা উঠিলোঁ। আজি বতৰটো বহুত বেয়া, একদম ডাৱৰীয়া হৈ আছে, দেখিছেনে? বতৰটো অলপ ডাৱৰীয়া হৈ আছে, কিনকিনাই বৰষুণ দি আছে। তো মইতো মোৰ গাহৰি ড্ৰেছযোৰ পিন্ধিয়ে ল'লোঁ একদম ফুল। মানে মোৰ খোৱাৰ পৰা উঠাৰ পিছত একদম ধুনীয়াকৈ মুখ চুখ ধুই লেট্ৰিন চেট্ৰিন কৰি মেলি তাৰপিছত আমাৰ ভিতৰতো সোমোৱা কাম নাই আৰু, চাহ একাপ খাম আৰু তাৰপিছত গাহৰি কামত বা বিভিন্ন ধৰণৰ কামত লাগি যাওঁ। তো ফাৰ্মত আহিলোঁ এবাৰ ৰাতিপুৱাই, মানে কি হ'ল লাইট চাইটবিলাক দিয়া হৈ আছেতো, গতিকে লাইট চাইটবিলাকো এবাৰ অফ কৰি দিওঁ। অলপ পিছত আহিমেই, মই হেৰি মাৰিমেই। তো এয়া চাওক, এইটো দেখিলেনে ই কি কৰিলে? এইখন চাওক, কালি মই মাৰি থৈ গৈছিলোঁ কিন্তু ই আজি লণ্ড ভণ্ড কৰি দিলে, দেখিলে? মোৰ এতিয়াতো খং উঠিবই। ইয়াৰ আৰু এবাৰ এইটো কাহিনী হৈছে আৰু আজি এইটো কাহিনী কৰিছে। এয়া চাওক, এই দৰ্জাখন দেখিলে? এই এখন এই তলদি এনেকৈ ছিগি দিলে, ছিগি দি এখন লণ্ড ভণ্ড চাওক, এয়া দেখিলে? এয়া শেষ কৰি দিলে মোৰ। এইখিনিতে হাগিও দিলে, শেষ কৰি দিলে, দেখিলে? লণ্ড ভণ্ড গাহৰি। ই মেইনলি সেই চেনেলযোৰ তালৈ নিলে, সেইখিনি দানাখিনি তাক দি থৈছোঁ, দানাখিনি নাখায়, কিন্তু সি বেটাই এইবিলাক লণ্ড ভণ্ড কৰিবলৈ আহে। সেই দানাখিনি নাই খোৱা, দেখিলে? বৰবাদ কৰি দিলে। সেইকাৰণে মই ৰাতিপুৱা এবাৰ চেক কৰিবলৈ আহোঁ, কি কৰিছে কি নকৰিছে। মানুহে এতিয়া কি কৰিম, নহয় উপায় নাই। এতিয়া এইখিনি আকৌ চিজিল কৰিব লাগিব। এইডোখৰতেনো হাগি দিয়ে সিও এটা, উপায় নাই, এইখিনি চিজিল কৰিব লাগিব। কিন্তু তাৰ আগতে চাহ তাহ অকণ খাই লওঁ, তাৰপিছত চিজিল কৰিমহি আৰু। মোৰতো ফাৰ্ষ্ট প্ৰজেক্ট এইটো আছিলে, গাহৰি ফাৰ্ম ফাৰ্ষ্ট প্ৰজেক্ট আছিলে। তাৰপিছত নেক্সট মই এতিয়া আৰম্ভ কৰিবলৈ গৈ আছোঁ মোৰ ছেকেণ্ড প্ৰজেক্টটো, মানে মুৰ্গী আৰু হাঁহ। গতিকে মানে হাঁহ আৰু মুৰ্গী মানে দুইটাৰ ভিতৰত মানে এটা হেৰি কৰি ল'লে হ'ল। মানে এতিয়া ভয়টো চাগে হাঁহ আনিম নহ'লে মুৰ্গী আনিম, মানে দুটাৰ ভিতৰত এটা। মানে এতিয়াও বস্তুটো ডিচিশ্যন হোৱা নাই, মানে তথাপিতো এই দুটাৰ ভিতৰত কিবা এটা হ'ব আৰু ডিচিশ্যনটো লৈ আছোঁ। মানে কি হ'ল, জেগাবিলাকো চাই আছোঁ। কালি ৰাতিটো টোপনি যোৱা নাই, মানে ক'ত বনাম, কেনেকৈ বনাম, কি কৰিম, গোটেই মাথাটো কালি ৰাতিটো টোপনি নাই এইবিলাক কথা ভাবি ভাবি। গতিকে এতিয়া মানে দেখাই আছোঁ মই ক'ত ৰাখিম। ঘৰ বনোৱা হৈ আছিলে এনেকুৱা, এইখিনি জেগাতে মানে হয়তো এইখিনি জেগাতে হয়তো চাগে মুৰ্গীটো ৰাখিম। ওপৰত এনেকৈ টিংপাত দি দিওঁ, তাৰপিছত এইকেইখন দৰ্জাকেইখন বা এইকেইখন মাৰি দিম। তাৰপিছত এইফালেদি এইখন দৰ্জা এখন ৰাখি দি এইখিনিতে হয়তো ৰখা ব্যৱস্থা, মানে চাং বনাই দিম, মাটিত নহয় আৰু ইমান ওখ চাং বনাই দিম। চাঙত এনেকৈ ৰাখিম বুলি ভাবিছোঁ। সিফালে এটাও আছে ৰুম বাৰু, এইখিনিতো এটা আছে। গতিকে এইটো বেছি মেহনতকৈ এইটো হেৰি কৰিব নোৱাৰোঁ, কাৰণ ঘৰটো বনোৱা যাবতো, যিমানখিনি পাওঁ কৰোঁ। আৰু এটা আছে জেগা, পূৰা দানা সিজাই কৰি ৰেডি কৰি থৈ দিছোঁ যোৱাকালি ৰাতি। ইয়াত কিন্তু এবাৰ বহুত স্পেচিয়েল বস্তু দিছোঁ। যোৱাকালি ৰাতি মই একদম দানা সিজাই ৰেডি, ইফালে এইবিলাক মেডিচিনবিলাকৰ পৰা আদি কৰি তুঁহ চুগুৰি ৰেডি। তাৰপিছত এইটো এটা ঘৰ আছিলে আমাৰ, এইটো এটা ঘৰতো মানে ভাবিছোঁ, কাৰণ প্লেনিং বহুত আছেতো। গতিকে এইটো এটা ৰুম আছে, এইটো এটা ৰুমতো মানে এতিয়া আনি পেলাই এইখিনিতেতো ৰাখিব লাগিবহি। তাৰপিছত এইফালেও এটা ৰুম আছে, মানে এইফালে ৰুমটোত মানে কি হ'ব, এইখিনি ইয়াতো মানে হয়তো চাগে চাং পাতি দি ওখকৈ ৰাখোঁ বুলি ভাবিছোঁ। গতিকে এতিয়া চাওঁ, আজি কামবিলাক লাহে লাহে আৰম্ভ কৰোঁ। অলপকৈ বাঁহটো কাটিব যাওঁ, বাঁহটো কাটি লাহে লাহে কামবিলাক আৰম্ভ কৰিম বুলি ভাবিছোঁ। এইবিলাক চাফ চিকুণ কৰোঁ। গতিকে প্ৰজেক্ট 2লৈ মই গৈ আছোঁ। প্ৰজেক্ট 1 মোৰ গাহৰি ফাৰ্ম আছিলে, প্ৰজেক্ট 2 এতিয়া মই মানে মুৰ্গী ফাৰ্মলৈ গৈ আছোঁ। তাৰপিছত হাঁহ আনিম, তাৰপিছত ছাগলী আনিম। মোৰ গাহৰি গঁৰাল চাফা কৰা হৈ গ'ল, একদম পূৰা ক্লিন আপ কৰি দিলোঁ, একদম পূৰা মই পানী মাৰি একদম ধুনীয়া কৰি দিলোঁ, চিকচিকীয়া হৈ গ'ল। সিহঁতক এতিয়া দানা দিছোঁ, পূৰা দানা খাই আছে। তাকো সেইফালে দি দিলোঁ আৰু ইয়াকটো এইফালে দিছোঁ। আজি অলপ জুলীয়া কৰি দিছোঁ মালবিলাক। তো এতিয়া এইখিনি কাম হৈ গ'ল, হৈ যোৱাৰ পিছত এতিয়া সিহঁতক পানীখিনি গোটেইখিনি চেঞ্জ কৰি দিওঁ। 2 দিন হ'লতো, পানীখিনিতে চেঞ্জ কৰি লওঁ। তো ইহঁতে এতিয়া পূৰা দানা খোৱাত লাগি যাব। এতিয়া বৰ্তমান মই বাৰীলৈ আহিছোঁ, মানে কি হ'ল কঠীয়া পেলাই থৈছিলোঁ, এইবাৰ অকণ আগতীয়াকৈ কঠীয়াবিলাক পেলাইছোঁ। কিন্তু কাহিনীটো কি হৈছে জানেনে, একদম মানুহবিলাকে ছাগলীবিলাক এৰি দিয়ে, গৰুবিলাক এৰি দিয়ে, একদম আগটো খাই একদম বৰবাদ কৰি দিছে। খুব দুখ লাগে, মানে এনেকৈ আগতে মাকৈ গৈছিলোঁ, মাকৈখিনি শেষেই হ'ল। এইবাৰ বোলো কঠীয়াখিনি পেলালোঁ, মানুহটো নাথাকোঁ যে দিনটো, সেইকাৰণে মানে একদম সুবিধা লৈ আৰু ছাগলী এৰি দিয়ে, পূৰা শেষ কৰি দিলে, আধা আধি শেষেই কৰি দিলে। তাৰপিছত এইফালে এইখিনিও ধুনীয়াকৈ গজিছে আৰু এইফালে ছাগলী তেনেকৈ লাগিবলৈ অহা নাই নেকি, সেইটো চাইডে সেইখিনি সন্মুখৰখিনি পাই কাৰণে লাগিছে। আৰু ইফালে পেলাইছিলোঁ, এইখিনি নগজিলে, এতিয়া এইখিনিহে গজিছে। গতিকে বৰষুণটো দিয়াৰ পিছত আৰু লাহে লাহে ৰোৱা আৰম্ভ হৈ যাব। কিন্তু এইখিনি কঠীয়া মই পেলাইছিলোঁ,
অলপ পাতল হ'ল আৰু সেইখিনি হেৰি ভাইটিয়ে পেলাইছিলে কাৰণে বৰ্তালতে পেলাইছিলে যে সেইখিনি অকণমান ডাঠে হৈছে বাৰু। তাৰপিছত এতিয়া মানে প্ৰজেক্টটো আৰম্ভ যিহেতু কৰিম, গতিকে লাহে লাহে নিজে অকণমানকৈ আগবাঢ়ি থাকোঁ মানে বস্তুটো বনোৱাত। গতিকে এতিয়া বাঁহ নিবলৈ আহিছোঁ। আমাৰ ইয়াত একো মানে হেৰি তামোল চামোল ফল একো নোহোৱা হ'ল আৰু কিহৰ কাৰণে এইবিলাক সেই ইয়াত দেখিছেনে বান্দৰ, ইয়াত আছে বান্দৰ, সেইটো বাঁহৰ চাপত। গতিকে আমাৰ 2-3টামান আছে হ'বলা, সেইকাৰণে আমাৰ এইখিনি ইয়াত একোৱেই নোহোৱা হ'ল আৰু বাৰীত বান্দৰৰ পৰা একদম শেষ হৈ গ'ল। বাৰু যি নহওক এতিয়া বাঁহকেইডাল কাটি লওঁ খুটাৰ কাৰণে, কাটি লৈ লাহে লাহে কামবিলাক অকণকৈ আগবাঢ়ি গৈ থাকোঁ। 30 দিনৰ ভিতৰত কমপ্লিট কৰি দিম আৰু। সদ্যহতে মোৰ ঘৰৰ কামবোৰ হৈ গ'ল, মানে মই এইটো ৰুমটোত একদম পূৰা ক্লিন কৰি ল'লোঁ। মুৰ্গীখিনি মানে ইয়াতে আনি ৰাখিম যিহেতু, একদম গোটেই চবফালেকৈ মাৰি দিলোঁ, নেট চেট এনেকৈ মাৰি দিলোঁ। ইয়াতে এতিয়া সদ্যহতে মুৰ্গীখিনি আনি ৰাখিম। তো এইখিনি একদম পূৰা অজৰাকৈ হৈ গ'ল। এতিয়া চাওঁ অৰ্ডাৰ দিম আৰু মানে কথা পাতিছোঁৱে বাৰু। তাৰপিছত এইফালে এটা ৰেডি কৰি ৰাখিছোঁ, এইফালে এখন হেৰি ৰাখিছোঁ। এইটো মই পাছত ক'ম ইয়াত কি ৰাখিম, এতিয়া নকওঁ, সেইটো মই পিছত কৈ দিম কি ৰাখিম। তো ইমানেই দিনটোৰ কামখিনি তো সদায় কণ্টিনিউ এনেকৈ কৰি থাকিব লাগে। তো মোৰ প্ৰজেক্ট 1 হৈ যোৱা আছে, এতিয়া প্ৰজেক্ট 2ত মই এতিয়া আগবাঢ়ি আছোঁ। এইকেইটা আমাৰ ঘৰৰ সাৰথিকেইটা, আৰু এটা আছে 6টামান আছিলে, ইহঁতক গাড়ীয়ে চেপি মাৰিলে কিবাই কৰিলে। তাৰপিছত এতিয়া 3টা আছেগৈ আৰু এইকেইটা ঘৰৰ ইহঁতকেইটা ঘৰৰ মানে এতিয়া ৰখীয়া হৈ আছে, চবফালে চোৱা চিতা কৰি থাকে, সিহঁতকেইটাক দায়িত্ব দিয়া হৈ আছে। এতিয়া মানে জীৱ জন্তুৰ প্ৰতি অকণ মৰম আছেতো, গতিকে থাকক সিহঁতকেইটাকো তেনেকৈ ৰাখি থৈ দিছোঁ। তাৰপিছত বাকী এতিয়া একদম গা পা ধুই লওঁ, এতিয়া খাই লওঁ আৰু।